নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় কেইটামান প্ৰশ্ন লৈ আহিছো যিসমূহ প্ৰশ্ন অসমৰ যিবিলাক এক্সাম হৈ থাকে সেইমতে আহি থকা দেখা যায়। তেন্তে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চন, হুইচ প্লেচ ইজ কল্ড মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, কইম্বাটুৰ। কুৱেশ্চন নম্বৰ 2, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ? কাছাৰৰ প্ৰাচীন নাম কি আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, হিড়িম্বা। কুৱেশ্চন নম্বৰ 3, ইন হুইচ ইয়াৰ ৱাজ দ্য লাষ্ট বেটেল বিটুইন দ্য আহোমছ এণ্ড মোগলছ ফাউট? আহোম আৰু মোগলৰ মাজত শেষৰ যুদ্ধখন কিমান চনত সংঘটিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 1682। Question number 4, the first foreign recipient of the Bharat Ratna award is? Bharat Ratna বঁটা প্ৰাপ্ত কৰা প্ৰথম বিদেশী কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, খান আব্দুল গাফাৰ খান। Question number 5, who was the first chairman of ৰাজ্যসভা? ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। Question number 6, who among the following Ahom king was known as বামুণী কোঁৱৰ? নিম্নলিখিত কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, চুডাংফা। Question number 7, the Rainforest Research Institute in Assam is located? অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, যোৰহাট। Question number 8, My Life My Mission is an autobiography of? My Life My Mission কাৰ আত্মজীৱনী? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, বাবা ৰামদেৱ। Question number 9, কাকৰাপাৰ এটমিক পাৱাৰ ষ্টেচন ইজ লোকেটেড ইন? কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, গুজৰাট। Question number 10, where is the নামদফা নেশ্যনেল পাৰ্ক চিটুৱেটেড? নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। Question number 11, the Kanai Barasi rock inscription is located near which of the following temple? কানাই বৰশী বোৱা শিলালিপি নিম্নলিখিত কোনটো মন্দিৰৰ ওচৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, মণিকৰ্ণেশ্বৰ মন্দিৰ। Question number 12, who among the following administers the Union Territories of India? নিম্নলিখিত কোনে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ পৰিচালনা কৰে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, ৰাষ্ট্ৰপতি। Question number 13, what was the first capital of the Chutia Kingdom? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, স্বৰ্ণগিৰি। Question number 14, the first book fair in Assam was held at? অসমত প্ৰথম গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, নগাঁও। Question number 15, World Diabetes Day is celebrated on? বিশ্ব ডায়েবেটিছ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, 14 নৱেম্বৰ। Question number 16, who among the following is famously called the Iron Lady of India? নিম্নলিখিত কাক ভাৰতৰ আইৰণ লেডি বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, ইন্দিৰা গান্ধী। Question number 17, কেচেল টাৰ্ম ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? কেচেল শব্দ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, দবা। Question number 18, where is the headquarters of the Sports Authority of India? SAI ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, নিউ দিল্লী। Question number 19, the classical dance of Kathakali belongs to which Indian state? কথকলীৰ শাস্ত্ৰীয় নৃত্য কোন ভাৰতৰ ৰাজ্যৰ? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, কেৰালা। Question number 20, who lead the বৰদলৈ সত্যাগ্ৰহ? বৰদলৈ সত্যাগ্ৰহৰ নেতৃত্ব কোনে কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, বল্লভ ভাই পেটেল।
আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন নম্বৰ 21 হুইচ ইজ দ্য ক্লোজেষ্ট প্লেনেট টু দ্য আৰ্থ পৃথিৱীৰ আটাইতকৈ নিকটতম গ্ৰহ কোনটো ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈকে ইমানে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'